নমস্কাৰ। আজি 29 অক্টোবৰ। আজি মাৰ্কেট প্ৰায় ফ্লেট টু গেপ আপ অকণমান অপেন হ'ল। অপেন হৈ পেলাই এতিয়া অলপ সেউজীয়া কেণ্ডেলেই বনাবলৈ যত্ন কৰি আছে। আমি এইখনত অলপ ৰ'ব লাগিব। এণ্ট্ৰিলৈ, কাৰণ দুইটাই বহুত ওচৰত অপেন হৈছে ক্ল'জিং প্ৰাইজৰ। ইমান ওচৰত অপেন হ'লে বেছি ওপৰলৈ যাব নোৱাৰিব। আমি এইখনতে এণ্ট্ৰিটো ল'ম। ৰখি দিব লাগিব নেকি অলপ? ঠিক আছে, নালাগে। ছেকেণ্ডেৰীটো লৈছোঁ। আমি আচলতে এণ্ট্ৰিটো ল'বলৈ অলপ ৰখিলোঁ। 9:41 ল'লোঁ। ৰখি আছিলোঁ কাৰণ প্ৰথমতে এইখনলৈকে যেতিয়া আহি নিফটিয়ে ক্ল'জিং প্ৰাইজৰ ছাপৰ্টটো ল'লে আৰু বেংক নিফটিয়ে ক্ল'জিং প্ৰাইজৰ ব্ৰেকডাউন কৰিলে, তেতিয়া প্ৰফিট লছটো অলপ চাই লওঁ ৰ'ব। নিফটিয়ে যেতিয়া ছাপৰ্ট ল'লে, বেংক নিফটিয়ে যেতিয়া ব্ৰেকডাউন কৰিলে, তেতিয়া এইখনত লোৱা হ'লে আমি ফচি গ'লোহেঁতেন। এইখনত কি হ'ল, মানে লওঁ বুলি ভাবিছিলোঁ, কিন্তু প্ৰিমিয়ামটো বহুত মানে খেলি মেলি নিচিনা লাগি আছিলে। মানে ইনফ্লেট কৰি পেলাই দেখুওৱা নিচিনা অলপ হৈ আছিলে। তো সেইকাৰণে আমি আৰু অলপ ৰখি দিলোঁ এটা কনফাৰ্মেশ্যনৰ কাৰণে। ইয়াতো ক'ব পৰা নাযায় কি হয় কি নহয়। এনেকুৱাকৈ বনিলেতো ভালেই। তাৰপিছত বহুত বাঢ়ি গ'ল পটককৈ। তাৰপিছত আমি ইয়াত এইকণলৈকে কেলৈ ৰখিলোঁ, যে বেংক নিফটিয়ে ক্ল'জিং প্ৰাইজৰ ব্ৰেকডাউন কৰিবলৈ যত্ন কৰি আছে। মানে যদি ব্ৰেকডাউন কৰিলেহেঁতেন, সি এইকণত নকৰিলেতো, তো এইকণত নৰখিলেহেঁতেন, মানে গুচিয়ে গ'লহেঁতেন। বা এম বনাইতো ছাকচেছফুল এম কৰিলেহেঁতেন। কিন্তু এম এটা বনাই পেলাই ছাকচেছফুল এম তেতিয়া নহয় যদিহে ওপৰত চেলাৰৰ এছ এল থাকে। ঠিক তেনেকৈ ডব্লিউ এটা বনি পেলাই ডব্লিউটো ছাকচেছফুল তেতিয়া নহয় যদিহে বায়াৰৰ এছ এল থাকে। তো সেইটো বেয়া কৰিলে বাৰু। তো সেইটো হিচাপত আমি মানে নিফটিয়ে যিহেতু এইকণত ক্ল'জিং প্ৰাইজৰ ছাপৰ্ট ল'বলৈ বাৰে যত্ন কৰি আছিলে, সৰু সৰু কেণ্ডেল বনাইছিলে, মানে চেলাৰক ইনভাইট কৰি আছিলে। আৰু বেংক নিফটি তললৈ গুচি যোৱা দেখি মানে বেংক নিফটিটো চেল কৰিব নোৱাৰিলে, প্ৰাইচটো ইনফ্লেট হৈ গ'ল। এতিয়া ধৰক এই প্ৰাইচটো যিটো এই দামটো আছিলে আপোনাৰ, যদি বোলে ইয়াত আছিলে বোলে 655 টকা এই পুটৰ প্ৰাইচটো, তো 655 টকাৰ পৰা বাঢ়ি পেলাই 700 টকা হৈ গ'ল। কিন্তু নিফটিতটোতো তেনেকৈ বহা নাছিলে। নিফটিত এইখিনিত আপোনাৰ এইখিনিৰ পৰা এইখিনিলৈ ইমান বহা নাই, 10-12 টকা এটা বাঢ়িছে। বেংক নিফটিত বহুত বাঢ়ি গ'ল। তো সেইটো হিচাপত যোনে বেংক নিফটিত চেল কৰিব নোৱাৰিলে, তেওঁলোকে নিফটিত চেল কৰিলে আৰু অলপ ধৰক ইনভাইট কৰি ল'লে, চেলাৰক ইনভাইট কৰিলে। আৰু ঠিক তেনেকৈ কালি বেংক নিফটি অলপ বেছি ওপৰলৈ উঠিছিলে। কালি বেংক নিফটিয়ে নিজৰ প্ৰথম অপেনিং হাই ব্ৰেকআউট কৰি দিলে। তো এই চেলাৰখিনি আকৌ যদি ইয়াত পজিশ্যন বনাইছোঁ, এইখিনি হয়তো একদম কষ্টত আছে বা অলপ কষ্টত আছে। তো আৰু বায়াৰ ইয়াত বেছি সোমাই গ'ল, কাৰণ বায়াৰক সুবিধা কেইবাটাও দিলে। ইয়াত এবাৰ অকণমান তললৈ আহিলে, ইয়াৰ পৰা আকৌ তললৈ আহিলে, এইখনক সুবিধা দিলে। তো কি হ'ল,
চেলাৰখিনি কষ্টত আছে, বায়াৰ নাম্বাৰটো যিহেতু বেছি, গতিকে বেংক নিফটি অলপ বেছি তললৈ আহিব লগা হ'ল, যাতে এই চেলাৰখিনিয়ে নিজৰ এভাৰেজ কৰিবৰ কাৰণে সুবিধা পায় আৰু এই বায়াৰখিনিয়ে ভয় খাই ওলাবলৈ সুবিধা পায়। কাৰণ আপুনি যদি চাই এই বায়াৰখিনিৰ 0.6তকৈও তললৈ গৈছে, মানে 0.6ৰ একজেক্টলি লৈছে আৰু। তো এই বায়াৰখিনিক উলিয়াই দিলে। এই সৰু অকণমান কেণ্ডেল যে বনাইছে, এইকণতে বহুত SL হয়তো হিট হৈছে, সেইকাৰণে আমাৰ কলৰ প্ৰিমিয়ামটো এই এডাল কেণ্ডেলতে বহুত কমি গৈছিলে। SL হিট হ'লে সেই তেনেকুৱাকৈ অলপ কমি যায়তো। তো সেইটো কাৰণে হয়তো বেংক নিফটি অলপ বেছি তললৈ আহিলে আৰু নিফটি ইমান তললৈ আহিব লগা নহ'ল। আৰু নিফটিয়ে ক্লজিং প্ৰাইজৰ বাৰে এইখনত সৰু কেণ্ডেল বনাইছিলে, সেইকাৰণে আমি এইখনত এণ্ট্ৰিটো ল'লোঁ। আৰু এতিয়া আমি এইখিনি চেলাৰক টাৰ্গেট কৰিম, বায়াৰখিনি অলৰেডি ইয়াত প্ৰফিটত বহি আছে, বায়াৰখিনি ইয়াত বহুত তলত আছে, কাৰণ ইয়াত বহা বায়াৰখিনিক উলিয়ালে, ইয়াত বহা বায়াৰখিনিক ইয়াত উলিয়ালে। তো ইয়াত যিখিনি বায়াৰ বহি আছে তেওঁলোকক টাৰ্গেট কৰিবলৈ নাহিব। তো আমি সেইটো আশা কৰি পেলাই এণ্ট্ৰিটো ল'লোঁ। আমাৰ প্ৰফিট লছ এতিয়া কমিবলৈহে লৈছে দেখোন, বহুত কমি গ'ল চোৱাৰ লগে লগে। কি হ'ল কাহিনীটো? ডাইৰেকশ্যন শুদ্ধ থাকিলে কথা নাই, কাহিনীটো এইটো হ'ল। ঠিক তেনেকৈ ইয়াতো একেটাই হ'ল। চাওঁচোন কি কৰে এতিয়া। নিফটিত মেবি ইয়াত সময় দিছিল যে, বায়াৰকো সময় দিছিল অলপ এইকণত লগাবলৈ, চেলাৰকো দিছিলে, বায়াৰকো দিছিলে। তো সেই বায়াৰখিনিক উলিয়াবলৈ হয়তো শ্বাৰ্প কেণ্ডেল বনিব পাৰে, কাৰণ বেংক নিফটিত প্ৰিমিয়ামটো ইমান কমা নাই, এতিয়াহে অলপ কমিছে। তথাপিতো কমাই নাই, কাৰণ ইয়াতকৈ বহুত কমি গৈছিল ন, আমি লোৱাতকৈ বহুত কমি গৈছিলে। কিন্তু নিফটিত শ্বাৰ্পলি কমি গৈছে, অথনি শ্বাৰ্পলি কমা নাছিলে নিফটিত। অথনি নিফটিত বহুত সময় ধৰি 170 পৰা 175ৰ ভিতৰতে ঘূৰি আছিলে। মেবি সেইটো কাৰণে হয়তো শ্বাৰ্প কেণ্ডেল দুডাল বনাইছে, যাতে ৰেণ্ডম যদি ইয়াত কোনোবা আছে বায়াৰ, তেওঁলোকক যাতে উলিয়াই দিব পাৰে, যদিহে আমি শুদ্ধকৈ ভাবিছোঁ। অশুদ্ধকৈ যদি ভবা নাই গোটেইখিনি কথাটোতো গ'লেই আৰু। এনেকুৱা মমেণ্টাম দেখি থাকিলে ভাল লাগি থাকে অলপ, কাৰণ এইটোতো হেৰিহে, এইটো কনফিউজিং ষ্টেটতে আছে। তো আমি কনফিউজিং ষ্টেটতে এণ্ট্ৰিটো ল'লোঁ কাৰণে অকণমান প্ৰফিটটো এতিয়া ধৰক দেখি আছোঁ। তো কোনোবাই যদি এইখিনিত লৈছে বা কোনোবাই এইখিনিত লৈছে, তেওঁলোকে প্ৰফিটটো দেখিবলৈ এতিয়া অলপ সময় আছে, কাৰণ এইখিনিত আহোঁতে 180 আছিলতো, এতিয়া 6 পইণ্টহে বাঢ়িছে। ঠিক তেনেকৈ বেংক নিফটি এইখিনিত থাকোঁতে 900 আছিল প্ৰায়, আমি লৈ থকা প্ৰিমিয়ামটো। তো সেইটো 880 900 আছিলে, তো এতিয়াও সেইটো 900 হৈছেহে। তো এইখিনিটোতো আমি সেই ৰখি দিয়াৰ কাৰণে অলপ এক্সট্ৰাকৈ পালোঁ। তো তাৰপিছত যদি বেংক নিফটি ধৰক ইয়ালৈকে যায় 300লৈকে, বা ইয়ালৈকে গ'লেতো আৰু কথা নাই, 367লৈকে। কিন্তু নিফটিৰ যদি এইটো ব্ৰেকআউট দিয়ে, মানে নিফটিয়ে 26,000 ব্ৰেকআউট এটা ভালকৈ দিলে আমাৰ অলপ ভাল লাগিব দিয়কচোন। আমি বুক কৰিলোঁ এই 10:54, ৰেকৰ্ডিংটো হৈ থকা নাছিলে, 10:54 আমি বুক কৰিলোঁ। বহুতখিনি তললৈ নামিলে, আমাৰ প্ৰফিট ভালেখিনি কমাইলে। আচলতে ইমান তললৈ আহিব বুলি ভবা নাছিলোঁ, আমি ইয়াৰ পৰা ৰিট্ৰেচমেণ্ট এটা ল'ব বুলি ভাবি আছিলোঁ। কিন্তু যিহেতু নামিয়ে আহিলে, অলপকৈ নামি কমাই বহুতখিনি কমাই দিলে। একো নাই, প্ৰফিট লছটো হৈয়ে থাকে। এতিয়া আমি প্ৰায় 7,500 দেখিছিলোঁ, লোভতে পৰি আৰু অলপ, মানে কি হ'ল, এই হাইটো বনিলেতো, তো আমাৰ প্ৰিমিয়াম মতেতো প্ৰফিট ধৰক অভাৰ এচিভ হৈ আছিলে, কিন্তু চাৰ্টৰ মতে প্ৰফিটটো আছিলে ইয়াত বেংক নিফটিৰ। এতিয়া আমি এটা কথা পাহৰি গ'লোঁ যে নিফটি যদি বহুত দৌৰি দিয়ে, তো বেংক নিফটি ধৰক অলপ ছাইডৱেজ হৈ যায়। আমি সেইটো পাহৰি পেলাই আমি ৰখি আছিলোঁ। তথাপিতো ৰখিলোঁ, চালোঁ ইয়ালৈকে আকৌ নামি পেলাই আকৌ ইয়াৰ পৰা উঠে নেকি বুলি। কিন্তু ইয়াৰ পৰা যিহেতু নুঠিলে, আমি 4 দেখাৰ লগে লগে এক্সিট মাৰোঁতেও অকণমান কমিলে। একো নাই, প্ৰফিট লছটো হৈ থাকে। এতিয়া আকৌ ধৰক ইয়াৰ পৰা ঘূৰিব লৈছে। আমাৰ এণ্ট্ৰি হৈছিলে 9:41, এক্সিট হ'ল 10:54। আমি প্ৰায়
887ত ইয়াত এক্সিট মাৰিছোঁতো আমি ইয়ালৈকে দিছোঁ 957 আমি মাৰিলোঁ ধৰক 890ত প্ৰায় 60 পইণ্ট আৰু মানে 6 গুণ 1800 2000 টকা তাত আৰু ইয়াত আমি দেখিছিলোঁ 240লৈকে ধৰিলোঁ 240লৈকে ধৰিলোঁ আমি 210ত মাৰিলে 30 7 21 প্ৰায় 5000 5 8000 টকা আমি দেখিছিলোঁ প্ৰায় প্ৰফিট 8000 দিছিলোঁ 8000টো মই সন্মুখৰ পৰা ইয়াত নেদেখিলোঁ এতিয়া মোক হিচাপ কৰোঁতেহে ধৰিব পাৰিছোঁ 8000 মান হৈছিল বুলি তো তেতিয়া আমি হয়তো সেইটো দেখা হ'লে লগে লগে এক্সিটটো মাৰিলোহেঁতেন কিন্তু আমি নামাৰিলোঁ এতিয়া ই ধৰক উঠিবলৈ লৈছে আৰু আমাৰ এইখিনি লছ হ'ল আৰু একো নাই আকৌ পিছলৈ হ'ব এতিয়া ধৰক কালিৰ প্ৰফিটটো ওলাই গ'লহেঁতেন পৰহিৰ লছটো আমাৰ পৰহি লছ হৈছিলে কালি 0 হৈছিলে প্ৰায় 1000 টকা এটা লছ হৈছিলে তো কালি আৰু আজি মিলাই পেলাই আমাৰ হৈ গ'লহেঁতেন কিন্তু আমি সেইটো হ'বলৈ নিদিলোঁ আমি এক্সিটটো মাৰি খেলি মেলি এটাও কৰিলোঁ আৰু অকণমান ৰখি দিব লাগিছিল পৰা হ'লে 3500লৈকে চাই পেলাই নৰ্মেলি মই সেইটোৱে কৰোঁ তো এতিয়া সেউজীয়া কেণ্ডেলো ভালকৈ বনি আছে কাৰণ এইখিনিতো সৰু সৰু ইনভাইটে কৰিছিলে খালি সেই প্ৰফিটটো বেছি কমিবলৈ দিয়াৰ কাৰণে মানে বেছি কমি যোৱাৰ কাৰণে আমি এক্সিট মাৰি দিছিলোঁ তো এতিয়া চাইটৰ লাভ নাই আজিৰ কাৰণে ইমানেই এণ্ট্ৰি আমি কেলৈ লৈছিলোঁ তলৰ বায়াৰখিনিক টাৰ্গেট কৰিব নোৱাৰি কাৰণ নিফটিত বহুত প্ৰফিটত বহি আছে আৰু বেংক নিফটিও ব্ৰেকআউট কৰি পেলাই ধৰক ক্লজিং কৰা হ'লে তেতিয়া কথা নাছিলে ব্ৰেকআউট কৰি ক্লজিং কৰা হ'লে বায়াৰ সোমাই থাকিলহেঁতেন কিন্তু বায়াৰ যিহেতু সোমাই থকা নাছিলে মানে বায়াৰ কম আছিলে চ' বেংক নিফটিত তলৰ পিনে বায়াৰ এইখিনিত বায়াৰ বেছি আছিলে আৰু বায়াৰক উলিয়াই দিবলৈ হ'লে এইখিনি এইটোতকৈ ওপৰত ব্ৰেকআউট দিয়া হ'লে গম পালোহেঁতেন যে বায়াৰক উলিয়ালে চেলাৰক উলিয়ালে বুলি তো এই চেলাৰখিনিক টাৰ্গেট কৰি ব্ৰেকআউট যিহেতু দিয়া নাছিলে গতিকে এই চেলাৰখিনিক টাৰ্গেট কৰি আমি এণ্ট্ৰিটো লৈছিলোঁ আমি সেইখিনি চেলাৰ টাৰ্গেট কৰিবলৈ নাপালোঁৱে এই তলৰ আজি চেলাৰখিনিহে পালোঁ মানে আজি সৰু সুৰা এইখিনিহে পালোঁ কালি নিফটিত পালোঁ বাৰু নিফটিত এইখিনিক পালোঁ ধৰক এই অকণমান হাই এটা বনালোতো খালি বেংক নিফটিত কি হ'ল বেংক নিফটিত এইখিনি ওপৰলৈ যাবলৈ নিদিলেই আমি এটলিষ্ট ইয়ালৈকে পোৱা হ'লে আমি তেতিয়া ভালকৈ টাৰ্গেট কৰিব পাৰিলোঁহেঁতেন একো নাই হৈ থাকে আজিৰ কাৰণে ইমানেই আহিছোঁ দিয়ক ধন্যবাদ